নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন মই সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে আৰম্ভ নহয় চীন ভাৰতৰ যুদ্ধ, ঐক্যমতত উপনীত হৈছে ভাৰত আৰু চীনা সৈন্য। লাডাখ সীমান্তৰ গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত কালিৰ পৰা পুনৰ আৰম্ভ হৈছে ভাৰত চীন সেনাৰ কৰ্পছ কামাণ্ডাৰ বিষয়া স্তৰৰ বৈঠক। সোমবাৰে অনুষ্ঠিত দুই পক্ষৰ সেনা বিষয়াৰ বৈঠকত লাডাখ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা সেনা পিছুৱাই নিয়াৰ সন্দৰ্ভত দুয়োপক্ষই এক ঐক্যমতত উপনীত হৈছে। মঙলবাৰে সেনা বাহিনীৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। পূব লাডাখত হৃদ্যতাপূৰ্ণ পৰিৱেশত ইতিবাচক আৰু গঠনমূলক আলোচনা হৈছে, সেনাৰ সূত্ৰই এইদৰে কয়। ভাৰতীয় সেনাৰ সূত্ৰই দাবী কৰিছে যে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সংঘাতস্থলীৰ পৰা সেনা পিছুৱাই নিয়াৰ সন্দৰ্ভত আলোচনা কৰিবলৈ সন্মত হৈছে চীন। উল্লেখযোগ্য যে চীনে লাডাখ সীমান্তত স্থায়ী বাংকাৰ নিৰ্মাণ কৰি আছিল। কালিৰ বৈঠকত এই সন্দৰ্ভত আলোচনা হয় আৰু চীনে বাংকাৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ সন্মত হৈছে বুলি সেনাৰ সূত্ৰত প্ৰকাশ কৰিছে। ইতিমধ্যে চীনা সৈন্যই গালৱান উপত্যকাৰ পেট্ৰলিং পইণ্ট 14 আৰু 15, গগৰা উপত্যকাৰ হট স্প্ৰিং অঞ্চলৰ পেট্ৰলিং পইণ্ট 17 আৰু পাংগং হ্ৰদৰ উত্তৰাংশৰ ফিংগাৰ 4 পৰা ফিংগাৰ 8 লৈকে বিভিন্ন অঞ্চলত স্থায়ী আৰু অস্থায়ী সেনাৰ ছাউনি নিৰ্মাণ কৰিছিল। সোমবাৰে লেহস্থিত 14 কৰৰ লেফটেনেণ্ট জেনেৰেল হৰেন্দ্ৰ সিং আৰু চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীৰ দক্ষিণ জিনজিয়াং মিলিটাৰী ডিষ্ট্ৰিক্ট মেজৰ জেনেৰেল লিন লিউৰ মাজত প্ৰায় 11 ঘণ্টা ধৰি বৈঠক অনুষ্ঠিত হয়। সেনাৰ সূত্ৰই জনোৱা অনুসৰি 15 জুনৰ ৰাতি গালৱান উপত্যকাত চীনা সৈন্যই কৰা অতৰ্কিত আক্ৰমণক কঠোৰ ভাষাৰে প্ৰতিবাদ জনায় লেফটেনেণ্ট জেনেৰেল হৰেন্দ্ৰ সিঙে। আনকি PLAA 4 জুনৰ দুই পক্ষৰ কামাণ্ডাৰ স্তৰৰ বৈঠকৰ সিদ্ধান্ত ভংগ কৰা বুলি তথ্য প্ৰমাণ দাখিল কৰে লেফটেনেণ্ট জেনেৰেল হৰেন্দ্ৰ সিঙে। LACত উত্তেজনাৰ প্ৰশমনৰ বাবে দুই দেশৰ সেনা পিছুৱাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আলোচনাত। ইয়াৰ লগে লগে বৰ্তমান সীমান্তত নিৰ্মীয়মান সকলো ধৰণৰ কাম কাজ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে বুলি সেনাৰ সূত্ৰত প্ৰকাশ কৰিছে। বন্ধুসকল, তাৰ পিছৰ 2 নম্বৰ খবৰটিয়ে হৈছে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ সকিয়নি। এনেদৰে কৰোনা ভাইৰাছক পৰাজিত কৰিব পৰা নাযাব। বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO বিশ্বৰ নেতাসকলক কৰোনা ভাইৰাছৰ সংকটৰ সময়ত ৰাজনীতি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। সংস্থাটোৱে যুদ্ধৰ বিপৰীতে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়। সংস্থাৰ মুৰব্বী টেড্ৰছ আধানম গেব্ৰিয়েছছে সোমবাৰে কয় যে অতিমাৰীৰ গতি এতিয়াও বৃদ্ধি পাই আছে আৰু প্ৰতিদিনে আক্ৰান্তৰ সংখ্যাই নতুন অভিলেখ সৃষ্টি কৰিছে। টেড্ৰছে কয় যে প্ৰথম 10 লাখ আক্ৰান্ত হোৱাৰ বাবে 3 মাহ সময় লাগিছিল, কিন্তু শেহতীয়া 10 লাখ আক্ৰান্ত হ'বলৈ মাত্ৰ 8 দিন সময় লাগিল। তেওঁ কয় যে এতিয়া আমাৰ আটাইতকৈ ডাঙৰ বিপদটো ভাইৰাছৰ পৰা নহয়, বৰঞ্চ বিশ্বৰ ঐক্যবদ্ধতা তথা নেতৃত্বহীনতাৰ অভাৱৰ বাবে হৈছে। আমি সকলোৱে একগোট হ'লে পৃথিৱীৰ পৰা এই অতিমাৰীক বিদায় দিব পাৰিম। টেড্ৰছে লগতে কয় যে COVID-19 অতিমাৰীয়ে এইটো দেখুৱাইছে যে বিশ্ব সাজু নাছিল। বিশ্ব স্তৰত অতিমাৰী এতিয়া বৃদ্ধি পাই আছে। আনহাতে WHOৰ বিশেষ প্ৰতিনিধি ডেভিড নেব্ৰে কয় যে বিশ্বৰ সকলো লোকে ভেকচিন লাভ কৰিবলৈ কমেও 2.5 বছৰ সময় লাগিব পাৰে। তেওঁ কয় যে চলিত বছৰৰ শেষৰ ফাললৈ যদি ভেকচিন সফল হয় তেতিয়া আৰু আন পৰীক্ষাসমূহ কৰাৰ বাবে সময় লাগিব পাৰে। তদুপৰি ইয়াৰ পাছত বৃহৎ সংখ্যাত ভেকচিন উৎপাদনৰ প্ৰত্যাহ্বানো আছে। বিশ্ব স্বাস্থ্য সংস্থাই লগতে স্পষ্ট কৰে যে কৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ হাৰত কেৱল অধিক পৰীক্ষাৰ তথ্য সঠিক নহয়। বন্ধুসকল, তাৰ পিছৰ 3 নম্বৰ খবৰটিয়ে হৈছে পশ্চিমবংগৰ বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা অসম আৰক্ষীৰ দল ঘূৰি আহিল খালী হাতে। পশ্চিমবংগলৈ যোৱা অসম আৰক্ষীৰ 3জনীয়া দল ঘূৰি আহিল খালী হাতে। গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ বাবে অসম আৰক্ষীৰ 3জনীয়া দল এটা ৰাওনা হৈছিল পশ্চিমবংগলৈ। আহোম সম্প্ৰদায় আৰু স্বৰ্গদেউ চুকাফাৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা বংগৰ এইগৰাকী বুদ্ধিজীৱীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। সেই নিৰ্দেশ অনুসৰি 3জনীয়া এটা বিশেষ আৰক্ষীৰ দল কলকাতালৈ গৈছিল যদিও পশ্চিমবংগত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰক্ষীৰ দলটো। আনকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশ প্ৰতিবাদকাৰীয়ে। ইয়াৰ পাছতে গৰ্গ চেটাৰ্জীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰিব যে তাক লৈ সন্দেহৰ সৃষ্টি হৈছিল। পশ্চিমবংগ আৰক্ষীৰ সহায় বিচাৰিছিল যদিও অসম আৰক্ষীৰ দলটোক সহায় কৰা নাছিল ৰাজ্যখনৰ আৰক্ষীয়ে। তাৰ পৰিণতিতে ফেঁচাৰ দৰে গৈ সুদূৰ দৰে উভতি আহিব লগা হ'ল অসম আৰক্ষীৰ দলটো। বন্ধুসকল, তাৰ পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিলম্বন কৰিলে H-1B ভিছা। সংকটত ভাৰতীয় IT প্ৰফেচনেলছ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে H-1B ভিছা নিলম্বন কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ ফলত ভাৰতীয়কে ধৰি বিশ্বৰ IT প্ৰফেচনেলসকল সংকটৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে। চলিত বছৰৰ শেষলৈকে এই নিলম্বন বাহাল থাকিব। আমেৰিকান প্ৰশাসনৰ মতে দেশখনৰ শ্ৰমিকসকলৰ হিতৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সোমবাৰে ডনাল্ড ট্ৰাম্পে কয় যে যিসকল আমেৰিকানে সাম্প্ৰতিক আৰ্থিক সংকটৰ বাবে চাকৰি হেৰুৱাইছে তেওঁলোকক সহায় কৰাৰ বাবে এই পদক্ষেপৰ প্ৰয়োজন আছিল। বিভিন্ন ব্যৱসায়িক সংস্থা, আইনজ্ঞ তথা মানৱ অধিকাৰ সংস্থাসমূহৰ দ্বাৰা বিৰোধিতাক আওকাণ কৰি ট্ৰাম্পে অহা নৱেম্বৰত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে এই ঘোষণা কৰে। 24 জুনৰ পৰা এই নিলম্বন প্ৰযোজ্য হ'ব। ইয়াৰ দ্বাৰা বৃহৎ সংখ্যক ভাৰতীয় IT প্ৰফেচনেলছ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। চলিত বছৰটোৰ শেষলৈকে এই বৃত্তিধাৰীসকলে অপেক্ষা কৰিব লাগিব। আনহাতে H-1B ভিছা নৱীকৰণ কৰিব বিচৰা বৃহৎ সংখ্যক ভাৰতীয় বৃত্তিধাৰীৰ বাবে ই সংকট কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে H-1B ভিছা দেশখনত কাম চলাই থকা কোম্পানীসমূহক আমেৰিকাত নাটনি থকা দক্ষ কৰ্মচাৰীক ৰাখিবলৈ দিয়া হয়। এই ভিছাৰ ম্যাদ 6 বছৰলৈকে থাকে। আমেৰিকান কোম্পানীবোৰৰ চাহিদাৰ বাবে আটাইতকৈ অধিক ভাৰতীয় IT প্ৰফেচনেলছে এই ভিছাৰ সুবিধা লাভ কৰি আহিছে। বন্ধুসকল, তাৰে পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে গুৱাহাটী মহানগৰীৰ 11টা ৱাৰ্ডত 14 দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিলে কামৰূপ মহানগৰৰ জিলা উপায়ুক্তই। গুৱাহাটীত COVID-19 সংক্ৰমণৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে, যাৰ বাবে ৰাজ্য চৰকাৰে মহানগৰীৰ 11টাকৈ ৱাৰ্ডত সম্পূৰ্ণভাৱে লকডাউন ঘোষণা কৰিছে। গুৱাহাটী পৌৰ নিগমৰ 2 নং ৱাৰ্ড, 3 নং ৱাৰ্ড, 4 নং ৱাৰ্ড, 5 নং ৱাৰ্ড, 6 নং ৱাৰ্ড, 7 নং ৱাৰ্ড, 8 নং ৱাৰ্ড, 9 নং ৱাৰ্ড, 10 নং ৱাৰ্ডৰ একাংশ, 15 নং ৱাৰ্ড আৰু 16 নং ৱাৰ্ডক লকডাউন ঘোষণা কৰিছে জিলা প্ৰশাসনে। মঙলবাৰে সংবাদমেল অনুষ্ঠিত কৰি এই কথা জনালে কামৰূপ মেট্ৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে। উপায়ুক্তগৰাকীয়ে জনোৱা মতে মঙলবাৰে নিশা 9 বজাৰ পৰা গুৱাহাটীৰ 11টা ৱাৰ্ডত লকডাউন 14 দিনৰ বাবে চলিব। এই সময়ছোৱাত সম্পূৰ্ণ বন্ধ থাকিব এই 11টা ৱাৰ্ড। সকলো দোকান পোহাৰ বন্ধ থাকিব। বন্ধ থাকিব যান বাহনৰ চলাচল। সেই স্থানৰ কাৰ্যালয়, খেল ধেমালি, সভা সমিতি বন্ধ থাকিব। অৱশ্যে সেই স্থানৰ চিকিৎসালয়, লেবৰেটৰী, ফাৰ্মাচী, গেলামাল দোকান খোলা থাকিব বুলি সংবাদমেলত জনায় উপায়ুক্তগৰাকীয়ে। উপায়ুক্তই জনোৱা মতে গেলামাল, শাক পাচলি, ফল মূল আৰু গাখীৰৰ দোকান দিনৰ 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ খোলা থাকিব। সাধাৰণভাৱে খোলা থাকিব পেট্ৰল পাম্প আৰু LPG সেৱা। 11টা ৱাৰ্ডত থকা সাধাৰণ ৰাইজৰ বাবে হোটেল আৰু লজ থাকিব। চৰকাৰী কৰ্মচাৰী, জৰুৰীকালীন সেৱাত নিয়োজিত লোক, চিকিৎসক, নাৰ্ছ, আৰক্ষী, সাংবাদিক অথবা সংবাদ প্ৰতিষ্ঠানৰ লগত জড়িত লোকসকল বাহিৰত ওলাবলৈ বা সোমাবলৈ অনুমতি দিব প্ৰশাসনে। এই ৱাৰ্ডসমূহৰ কোনো লোকৰ মৃত্যু হ'লে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে 20 জন লোকক অনুমতি দিব চৰকাৰে। প্ৰথম লকডাউনতকৈ এইবাৰৰ লকডাউন অধিক কঠোৰ হ'ব বুলি কয় উপায়ুক্তগৰাকীয়ে। অনুমতি থকাসকলেও সামাজিক দূৰত্ব মানিব লাগিব আৰু মাস্ক পিন্ধিব লাগিব। আইন উলংঘনকাৰীক কঠোৰ শাস্তি দিব চৰকাৰে। ইফালে গুৱাহাটী পৌৰ নিগমৰ 31টা ৱাৰ্ডতে সৰ্বসাধাৰণ লোকৰ বাবে COVID-19 টেষ্টৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। বন্ধুসকল, তাৰে পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছৰ ফলত হৈ থকা মৃত্যুৰ বাবে চীনক জগৰীয়া কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। কৰোনা ভাইৰাছৰ উৎপত্তিস্থল চীনৰ বাবে আজি বিশ্বৰ 4.5 লাখৰো অধিক লোক মৃত্যুৰ মুখত পৰিবলগীয়া হ'ল বুলি পুনৰ এবাৰ কঠোৰ মন্তব্য কৰিছে আমেৰিকাই। এই মহামাৰী ভাইৰাছবিধৰ বাবে আমেৰিকাৰ 1,22,000 লোকে প্ৰাণ হেৰুৱাইছে। আৰু সেয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰোনা প্ৰচাৰৰ বাবে চীনক জগৰীয়া কৰে। হোৱাইট হাউচৰ প্ৰেছ সচিব কেলি মেকেনিনিয়ে এখন সংবাদমেলত এই কথা উল্লেখ কৰি কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে কৰোনা প্ৰচাৰৰ বাবে চীনক জগৰীয়া কৰাৰ বাবে কেতিয়াও দুখ প্ৰকাশ নকৰে। যোৱা সপ্তাহত ট্ৰাম্পে এখন ৰেলীত অংশ লৈ এই ভাইৰাছবিধক কুং ফ্লু বুলি অভিহিত কৰিছিল আৰু ইয়াৰ পিছত কিছু বিতৰ্কৰ সৃষ্টি হৈছিল। এই বিতৰ্ক সন্দৰ্ভত প্ৰেছ সচিবগৰাকীয়ে কয় যে চীনৰ পৰা যে এই ভাইৰাছবিধৰ প্ৰচাৰ অন্য প্ৰান্তলৈ হৈছে সেই বিষয়টো বুজাবৰ বাবেহে এই শব্দটো ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ উপৰি মেকনিনিয়ে কয় যে কিছুমান মিডিয়া হাউচে চীন ভাইৰাছ বা ইউহান ভাইৰাছ শব্দ ব্যৱহাৰ কৰি দোষ জাপি দিয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ওপৰত। তেওঁ লগতে মিডিয়া হাউচসমূহক শব্দ খেলৰ বিপৰীতে চীনে এই ভাইৰাছবিধ বিশ্বৰ আন প্ৰান্তলৈ কিয় সম্প্ৰসাৰিত হ'বলৈ দিলে তাক লৈহে আলোচনা কৰিব লাগে বুলি মন্তব্য কৰে। বন্ধুসকল, তাৰে পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে চীনে ভাৰতৰ মাটি দখল কৰিছে নেকি বুলি পুনৰ প্ৰশ্ন ৰাহুল গান্ধীৰ। গলৱান উপত্যকাত ভাৰত আৰু চীনৰ মাজত হোৱা সংঘৰ্ষৰ পিছৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অধিক সৰব হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। গলৱান উপত্যকাত পৰিৱেশ সুস্থিৰ কৰাৰ বাবে দুয়োখন দেশৰ শীৰ্ষ পৰ্যায়ৰ সেনা বিষয়ে পুনৰ আলোচনাত মিলিত হোৱাৰ সময়তে চীনে ভাৰতৰ মাটি
দখল কৰা বুলি পুনৰ এবাৰ কেন্দ্ৰক আক্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে। মঙলবাৰে ৰাহুল গান্ধীয়ে টুইটাৰত ৰাজীৱ গান্ধীয়ে উঠোৱা এখন ছবি শ্বেয়াৰ কৰি লিখিছে যে আমি চীনৰ আক্ৰমণৰ বিৰুদ্ধে একতাৰে থিয় দিছো, কিন্তু ভাৰতৰ ভূমি চীনে দখল কৰিছে নেকি? ৰাহুল গান্ধীয়ে প্ৰথমবাৰৰ বাবে নহয়, ইয়াৰ পূৰ্বেও চীনে ভাৰতৰ মাটি দখল কৰা বুলি কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্য প্ৰশ্ন উত্থাপন কৰি আছে। ইয়াৰ পূৰ্বে কৰা টুইটটোত ৰাহুল গান্ধীয়ে লিখিছিল যে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে কোনেও আমাৰ দেশত প্ৰৱেশ কৰা নাই, কোনেও আমাৰ মাটি দখল কৰা নাই, কিন্তু ছেটেলাইট ফটোত সম্পূৰ্ণ স্পষ্ট হৈ পৰিছে যে চীনে পেংগং হ্ৰদৰ ওচৰত ভাৰত মাতৃৰ ভূমি দখল কৰিছে। আন এটা টুইটত তেওঁ কৈছিল যে চীনে আমাৰ সৈনিকক হত্যা কৰি ভূমি দখল কৰিলে। ইমানৰ পিছতো চীনে কিয় প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা কৰি আছে? চীনৰ আক্ৰমণাত্মক স্থিতিৰ বাবে ভাৰতে নিজৰ ভূমি চীনক এৰি দিছে নেকি বুলি প্ৰশ্ন কৰে। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বদলীয় বৈঠকত চীনে ভাৰতৰ মাটিত প্ৰৱেশ কৰা নাই আৰু কোনো ভূমি দখল কৰা নাই বুলি মন্তব্য কৰাৰ পিছৰে পৰা ৰাহুল গান্ধী এইদৰে সৰব হৈ পৰা পৰিলক্ষিত হৈছে। বন্ধুসকল, তাৰ পিছৰ 8 নম্বৰ খবৰটিয়ে হৈছে ভাৰতৰ এয়াৰ ইণ্ডিয়াৰ চাৰ্টাৰ্ড বিমানৰ উৰণ বন্ধ কৰি দিয়াৰ হুমকি আমেৰিকাৰ। মাৰ্কিন যুক্তৰাষ্ট্ৰই ভাৰতৰ বন্দে ভাৰত মিছনৰ অধীনৰ এয়াৰ ইণ্ডিয়াৰ চাৰ্টাৰ্ড বিমানৰ উৰণ বন্ধ কৰি দিয়াৰ হুমকি দিছে। স্মৰ্তব্য যে কৰোনা আতংকৰ বাবে ভাৰতে 25 মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ আৰু অৱতৰণ বন্ধ কৰি ৰাখিছে। কিন্তু বিদেশত আবদ্ধ ভাৰতীয়সকলক উভতাই আনিবলৈ এয়াৰ ইণ্ডিয়াৰ চাৰ্টাৰ্ড বিমানেৰে কেন্দ্ৰীয় চৰকাৰে বন্দে ভাৰত মিছন নামেৰে এক আঁচনি আৰম্ভ কৰে। যোৱা 6 মেত এই আঁচনি আৰম্ভ হোৱাৰ পৰা বিশ্বৰ বিভিন্ন দেশৰ পৰা ভাৰতীয় লোকসকলক ভাৰতলৈ উভতাই আনিবলৈ সংশ্লিষ্ট দেশসমূহৰ সৈতে চুক্তি সম্পন্ন কৰিছে ভাৰতে। এই আঁচনিৰ অধীনতে ভাৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতেও এক চুক্তি সম্পন্ন কৰিছিল। এতিয়া আমেৰিকাই ভাৰতক এই চুক্তি ভংগ কৰিছে বুলি অভিযোগ আনি আমেৰিকাত এয়াৰ ইণ্ডিয়া চাৰ্টাৰ্ড বিমান উৰণ আৰু অৱতৰণ বন্ধ কৰাৰ সকিয়নি দিছে। আমেৰিকাৰ অভিযোগ যে ভাৰতে কেৱল একপক্ষীয়ভাৱে নিজৰ দেশৰ নাগৰিকসকলক নিজ দেশলৈ উভতাই নি আছে যদিও লোকসকলক উদ্ধাৰ কৰিবলৈ দেশখনক অনুমতি দিয়া নাই। যদি ভাৰতে আমেৰিকাৰ বিমান সংস্থাবোৰক এই অনুমতি নিদিয়ে তেনেহ'লে অহা 22 জুলাইৰ পৰা ভাৰত আৰু মাৰ্কিন বিমান পথত বিমান উৰণৰ বাবে এয়াৰ ইণ্ডিয়াই মাৰ্কিন পৰিবহণ দপ্তৰৰ পৰা বিশেষ অনুমোদন যোগাৰ কৰি ল'ব লাগিব বুলি জনাইছে আমেৰিকাই। আমেৰিকাৰ অভিযোগ যে ভাৰতে চুক্তিবদ্ধ আধাতকৈ অধিক বিমানৰ উৰণ ইতিমধ্যে সম্পন্ন কৰিছে। সোমবাৰে মাৰ্কিন পৰিবহণ দপ্তৰে কয় যে 16 মেৰ পৰা 18 মেলৈকে বন্দে ভাৰত মিছনৰ অধীনত এয়াৰ ইণ্ডিয়াৰ চাৰ্টাৰ্ড বিমান চলাচলৰ চুক্তি কৰা হৈছিল আৰু ভাৰতত আবদ্ধ আমেৰিকাৰ নাগৰিকসকলৰ টিকট সংগ্ৰহৰ ক্ষেত্ৰত এয়াৰ ইণ্ডিয়াই বৈষম্যমূলক আচৰণ কৰি আহিছে। এয়াৰ ইণ্ডিয়াই ভাৰতৰ পৰা আমেৰিকালৈ উভতি যোৱা যাত্ৰীসকলক ৱেবছাইটৰ যোগে টিকট সংগ্ৰহ কৰিবলৈ দিয়াৰ বিপৰীতে আমেৰিকাৰ পৰা ভাৰত অভিমুখী যাত্ৰীসকলক ভাৰতীয় দূতাবাসৰ যোগে টিকট দিছে বুলি অভিযোগ আমেৰিকাৰ। আন এক গুৰুতৰ অভিযোগ তুলি আমেৰিকাই কয় যে ভাৰতে এতিয়া ভাৰতলৈ আমেৰিকাৰ বিমান সংস্থাসমূহক বিমান উৰণ আৰু যাত্ৰী টিকট সংগ্ৰহৰ অনুমতি প্ৰদান কৰা নাই। এয়াৰ ইণ্ডিয়াই মাৰ্কিন পৰিবহণ দপ্তৰৰ পৰা বিশেষ অনুমতি নল'লে অহা 22 জুলাইৰ পৰা আমেৰিকাত এয়াৰ ইণ্ডিয়াৰ চাৰ্টাৰ্ড বিমানে প্ৰৱেশ কৰিব নোৱাৰিব বুলি আমেৰিকাই স্থিতি স্পষ্ট কৰিছে। বন্ধুসকল, তাৰ পিছত 9 নম্বৰ খবৰটিয়ে হৈছে 10,000 টকাৰ বণ্ডত জামিন লাভ কৰিলে কা আন্দোলনৰ নেত্ৰী আত্মহত্যা সফুৰা জাৰগাৰে। অৱশেষত জামিন লাভ কৰিলে কা বিৰোধী আন্দোলনৰ নেত্ৰী তথা জামিয়া ইছলামিয়াৰ গৱেষক ছাত্ৰী সফুৰা জাৰগাৰে। মানৱীয় কাৰণত সফুৰাই জামিন লাভ কৰাত আপত্তি নাই বুলি দিল্লী আৰক্ষীৰ অধিবক্তা তুষাৰ মেহতাই জনোৱাৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে সফুৰাৰ জামিন মঞ্জুৰ কৰে। 10,000 টকাৰ বণ্ডত জামিন লাভ কৰিলেও সফুৰাই ৰাজধানী দিল্লীৰ বাহিৰলৈ যাব নোৱাৰিব বুলি নিৰ্দেশ দিছে ন্যায়াধীশ ৰাজীৱ হকধৰে। দিল্লীৰ বাহিৰলৈ যাবলৈ হ'লে সফুৰাই সংশ্লিষ্ট আদালতৰ অনুমতি ল'ব লাগিব বুলি নিৰ্দেশ ন্যায়াধীশৰ। উল্লেখযোগ্য যে কা বিৰোধী আন্দোলনৰ নেত্ৰী সফুৰাক যোৱা 10 এপ্ৰিলত দিল্লী আৰক্ষীৰ বিশেষ শাখাই উত্তৰ পূব দিল্লীৰ কা বিৰোধী আন্দোলনৰ সময়ত হিংসাত্মক ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। তিখাৰ কাৰাগাৰত বন্দী হৈ থকা আত্মহত্যা সফুৰাই 3বাৰকৈ জামিন বিচাৰি আবেদন কৰিছিল যদিও আদালতে সেইসমূহ আবেদন খাৰিজ কৰিছিল।